গাইজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত লৈ যায় কৃষ্ণ শব্দ উচ্চাৰণ কৰি যি মানুহ যায় তাৰ পিছে পিছে কৃষ্ণ যায় কেনেকৈ যায় একচিত্ৰ মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি তাকো ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি কৌমদকী মানে গদা গদা মানে নাম শংখ চক্ৰ গদা পদ্ম গুৰু দেৱ নাম ভকত গতিকে ঈশ্বৰৰ নামেহে আমাক তৰাব আনে তৰাব নোৱাৰে গতিকে ঈশ্বৰৰ নাম ল'বলৈ এহেজাৰ নামৰ পৰা যিকোনো এটা নাম ক'বলৈ গাবলৈ উচ্চাৰণ কৰিবলৈ আমি ল'ৰা ছোৱালীক শিক্ষা দিব লাগিব কেতিয়া সৰুৰ পৰা মনত ৰাখিব গতিকে যি ল'ৰা ছোৱালী সৰুৰ পৰা ঈশ্বৰৰ নাম ল'ব তেওঁ ভকত হৈ যাব হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত যাৰ মুখত ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম ওলাব যাৰ এহেজাৰ এফাকি ঘোষাৰ পৰা এফাকি ঘোষা মুখস্থ থাকিব সেইজন ল'ৰাই হওক ছোৱালীয়ে হওক ডেকাই হওক বুঢ়াই হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক তেওঁ ভকত মনত ৰাখিব ঈশ্বৰৰ নাম মুখত নথকাজন অভকত ভকত তৰিব অভকত মৰিব কপিলে কৈছে কপিল বদতি মাও শুনা দেৱ হুতি অভকতে কদাচিতো নপাৱে মুকুতি ঈশ্বৰৰ নাম যাৰ মুখত নাই সি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে এই শিক্ষাটো আমি সৰুৰ পৰা ল'ৰা ছোৱালীক দিব লাগিব সৰুৰ পৰা দিব লাগিব কাৰণ আমি কৰবালৈ যাত্ৰা কৰা বা কোনো এটা কাম কৰাৰ লগত আমাৰ কি থাকে যাত্ৰাৰ লগত আমাৰ লক্ষ্য বা উদ্দেশ্য এটা থাকে আমি কৰবালৈ যাবলৈ হ'লে আমাৰ কিবা লক্ষ্য বা উদ্দেশ্য থাকে লক্ষ্য উদ্দেশ্য নথকা কোনো মানুহ কলৈকো নাযায় আৰু আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যিবোৰ কাম কৰোঁ তাৰ এটা কামনা বা বাসনা থাকে কামৰ এটা কাম কৰিলে তাত কামনা বা বাসনা নথকা কোনো কাম মানুহে নকৰে এতিয়া আমাৰ ভাগৱতৰ মতে আপোনাৰ যাত্ৰাৰ লক্ষ্য বা উদ্দেশ্য আপোনাৰ কামৰ কামনা বা বাসনা কোনে পূৰণ কৰিব গুৰুজনে কৈছে ভগৱন্তই পূৰণ কৰিব ভগৱন্ত পূৰ্ণ কাম আমি অকাম তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ আপুনি বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি ভগৱন্তই খাব নিদিয়ে হোম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নোৱাৰিব পাৰে যদি ভগৱন্তই শুব নিদিয়ে তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ তেওঁ পূৰ্ণ কাম আমি অকাম সেইকাৰণে যাত্ৰা আৰু কৰ্মৰ প্ৰাৰম্ভণিতে আমি ঈশ্বৰক অৰ্পণ কৰি কৰ্মবিলাক কৰিব লাগে যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ দেৱে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন তেতিয়াহে আপোনাৰ সেই কৰ্মৰ লক্ষ্য উদ্দেশ্য বা বাসনা কামনা পূৰণ হ'ব ঈশ্বৰক এৰি মই কৰিছোঁ বুলি ভাবি কৰ্ম কৰিলে সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপোনে মই কৰিছোঁ বুলি ভাবি কাম কৰিলে কেতিয়াও কামত সাফল্য হ'ব নোৱাৰে অহংকাৰ আহিব অহংকাৰে আমাৰ জীৱনলৈ পতন নমাই আনিব এয়া হৈছে ভাগৱতৰ মত আৰু অৰ্জুনে সিমানতে ক্ষান্ত নাথাকি আৰু জানিব বিচাৰিছে কি বুলি অৰ্জুনে বলন্ত প্ৰভু শুনা নাৰায়ণ অভকতৰ কি গুণ অতি প্ৰয়োজন যে তিনিটা আখৰৰ বাদেও আৰু প্ৰয়োজনীয় গুণ ভকতৰ কি থাকিব লাগে তেতিয়া ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় অভকতৰ যি গুণ থাকিবে লাগয় হে সখী ভকতৰ আৰু কি গুণ থাকিব লাগে তুমি শুনা ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ত্ব ভকতৰ আচয়নিয়ম এই পাঁচটা নিয়ম ক্ষমা শীল সম দম ইন্দ্ৰিয় সংযম এই পাঁচটা ভাল গুণ আমাৰ গাত থাকিব লাগিব পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামত বিশ্বাস এই পাঁচটা গুণ যাৰ গাত থাকিব তেওঁহে ধৰ্ম কি নামৰ মাহাত্ম্য কি বুজি পাব নেৰি বেক ধনে ধানে মানে আসক্তি
নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি ভগৱানে কৈছে বেদে কৈছে কি বুলি যি মানুহে মানুহৰ জন্ম পায় কেৱল ধন ধান মান সন্মান সুখ ভোগকে বিচাৰি ফুৰে হেতু জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে বেদে কি বুলি কৈছে ধায়ত বিষয়ন পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগাত সংজায়তে কাম কামাত ঊৰ্ধ বিজায়তে ঊৰ্ধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভঞ্চাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি যি মানুহে বিনাশী সম্পদৰ কামনা বাসনাৰ বলি হৈ যাব কামনাত বাধা পৰিলে ক্ৰোধ আহিব ক্ৰোধ অহাৰ লগে লগে মোহগ্ৰস্ত হ'ব মোহগ্ৰস্ত হোৱাৰ লগে লগে স্মৃতি নষ্ট হ'ব স্মৃতি নষ্ট হোৱাৰ লগে লগে বুদ্ধি নষ্ট হ'ব আৰু বুদ্ধি নষ্ট হোৱাৰ লগে লগে পথ বাচিব নোৱাৰি 84 নৰকত আকৌ জাহ যাব লাগিব সেইকাৰণে গোকুলত কৃষ্ণই বাল্যকালতে কেইবাটাও অসুৰ বধ কৰি লৈছে কাৰণ বাল্যকালতে যদি সি অসুৰ কেইটা বধ কৰি নলয় তেতিয়া অনাগত 7-8 বছৰ বয়সত তেওঁ গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰে গোপীসকলৰ লগত কৃষ্ণই যেতিয়া মহাৰাস কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল 7-8 বছৰ সেই কাৰণে অনংগ কেলি বুলি কোৱা হয় এতিয়া সেই অসুৰবিলাকৰ ভিতৰত প্ৰথম অসুৰ কাক মাৰিছিল পুতনা পুতনাৰ আবিধানিক অৰ্থ দুৰ্গন্ধ আশা আকাংক্ষা কামনা বাসনা অৰ্থাৎ আমি কামনা বাসনাবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিম তেতিয়ালৈকে আমি গতি পাব নোৱাৰিম গতিকে বিষয়ত অতি আশকতি ভৈল যাৰ কৃষ্ণক পাইবাৰ আশা নিৰ্বতিলতাৰ যি মানুহে বিষয় সুখত ইন্দ্ৰিয় সুখ ভোগত যি আসক্ত হৈ যায় তাৰ কৃষ্ণক পাবৰ কাৰণে সি বহুত দূৰ আঁতৰি যাব লাগিব কিয় মানে যেন বায়ু বস্ত্ৰ নিয়ে পশ্চিমে উৰুৱাই পূবক খেদিলে জানো সিটো বস্ত্ৰ পায় বতাহে আপোনাৰ গামোচা বা চেলেংখন পশ্চিম ফালে উৰুৱাই নিছে পশ্চিম ফালে উৰুৱাই নিয়া গামোচাখন বা চেলেংখন পাবৰ কাৰণে যদি পূব ফালে দৌৰি থাকে কোনোবা দিনাখন জানো পাব নাপায় গতিকে আপোনাৰ মনটো যেতিয়া বিনাশী সম্পদৰ ফালে আগবাঢ়ি যাব তেতিয়া অবিনাশী ভগৱন্তত ভক্তি কৰিব নোৱাৰিব সেইকাৰণে প্ৰথম অসুৰটো কামনা বাসনা যিটো আমাৰ জন্মগত ইনবৰ্ন যিটো আমাৰ কামনা বাসনাৰ আসুৰিক প্ৰবৃত্তি সেইবিলাকক আমি সৰুৰ পৰাই মাৰিবলৈ যত্ন কৰিব লাগিব তেতিয়াহে আমাৰ অনাগত দিনত সেই ল'ৰাটো বা ছোৱালীজনী এজন ভকত বা সৎ লোকৰ অধিকাৰী হ'ব গতিকে যি মানুহে আশাত বন্দী হৈ যায় কামনা বাসনাত বলি হৈ যায় সেই মানুহক একো বস্তুৰে জোৰা নমৰা হয় বুলি ভাগৱতত বৰ্ণনা কৰিছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন একলোভিয়াৰ যাৰ মনটোত বিনাশী ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ইন্দ্ৰিয় সুখ ভোগত যাৰ মনটো আসক্ত হৈ যাব তাক একো বস্তুৰে জোৰা নমৰা হ'ব সি সদায় অসন্তুষ্ট হৈ থাকিব অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ যাৰ মনটো অসন্তোষিয়া তাক তলুইকৰ সম্পত্তিও সুখ দিব নোৱাৰে এতিয়া উপায় কি হ'ব উপায় ভাগৱতে দিছে যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন তেবেশে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ যে আপোনাক ভগৱন্তৰ পূৰ্ব পুণ্যৰ ফলে এই মাধুৰী মলা গাঁৱত আপোনাক অৱস্থান কৰি কিবা কৰ্মৰ কাৰণে আপোনাক দিছে আপুনি কৰ্ম কৰি যিটো ফল পাইছে ভকতিৰ দ্বাৰা সন্তুষ্ট হৈ সুখে দুখে মুখে জুনো চাৰে ৰাম নাম সুখ দুখ সকলো সময়তে আমি ঈশ্বৰৰ নাম যদি ল'ব পাৰোঁ তেতিয়াহ'লে তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে কমনীয়তা তেজ মানে পৰমায়ুস বাঢ়ি যাব আৰু যদি ভগৱানে দিয়াটোত আত্মসন্তুষ্টি থাকিব নোৱাৰে তেতিয়াহ'লে নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড ভগৱানে আমাক যি দিছে আমি তাতেই আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগে আজি সেই দৰ্শনটো নজনাৰ কাৰণে ভাগৱতৰ আৰু বেদৰ এই দৰ্শনটো নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত কোৱালিফাইড মানুহ বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি নিজাববীয়াকৈ বেছি ধনী আৰু সুখী হ'বলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে আৰু বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে যিবিলাক কোৱালিফাইড মানুহে বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে এই ভাগৱত শুনিব
তেওঁলোকে কেতিয়াও ৰঙা ঘৰৰ অতিথি হ'ব নালাগে তেওঁলোকৰ চাকৰিৰ পৰা কেতিয়াও নিলম্বন হ'ব নালাগে সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে মনত ৰাখিব কথাটো ভাগৱত নুশুনা মানুহ যিমান বিদ্যাৱন্ত ধনৱন্ত হওক তেওঁ বিপদগ্ৰস্ত হ'বই কাৰণ তেওঁ ইন্দ্ৰিয়ক সংযম কৰিব নোৱাৰে সেইকাৰণে অৰ্জুনক কোৱাৰ চলে কৈছে সখা অৰ্জুন তোমাক জীৱশ্ৰেষ্ঠ মানুহ জন্ম দিছোঁ তুমি ইন্দ্ৰিয়ক সংযম কৰিবা মনক সংযম কৰিবা নহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা হ'ব তেতিয়া অৰ্জুনে প্ৰতিবাদ জনাইছে কি বুলি হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বৈশ্য কৰি বাক পাৰে কোন কাৰ খাদ্য আছে ইন্দ্ৰিয়ক বশ কৰিব মনস নাই নাই এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয় তেতিয়া কৃষ্ণ হাঁহি পেলাই কৈছে কৃষ্ণ বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰিয় বৈশ্য আপুনি ভয় নকৰিবা অভ্যাস কৰা অভ্যাসৰ জৰিয়তে আপোনাৰ ইন্দ্ৰিয়বিলাক সংযম হ'ব আজি আপোনালোকে নিজকে সোধকচোন বাৰু অহাৰ পৰা কঠখনত বহি আছে যোৱালৈকে কঠখনত বহি থাকিব ঘৰত অকলে ইমান সময় 1 ঘণ্টা 1.5 ঘণ্টা বা 2 ঘণ্টা আপোনালোকে অকলে কঠ এখনত অকলে বহি থাকিব পাৰিলেহেঁতেন নে নোৱাৰে আজি কোনে বহুৱাইছে কি শক্তিত বহিছে আমাৰ বেদে কৈছে স পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আজি আপোনালোকে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে জানিবৰ কাৰণে বুজিবৰ কাৰণে অনুৰাগ আগ্ৰহ লৈ বহি আছে এই আগ্ৰহে আমাক 6টা প্ৰমোশন দিব মনত ৰাখিব আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰত মুক্তি এই অভ্যাস নকৰা পৰ্যন্ত আপোনাৰ জীৱ উদ্ধাৰ হ'ব নোৱাৰে এই কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ of remembrance নাম স্মৰণ every day every hour rather every second 24 ঘণ্টাত 1 সেকেন্ড হলেও ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম মুখত উচ্চাৰণ কৰিবলৈ ক'বলৈ আমি অভ্যাস কৰিব লাগিব when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death এনেকৈ অভ্যাস কৰোতে কৰোতে যেতিয়া এটা ষ্ট্ৰং অভ্যাস হৈ যাব এটা বলিষ্ঠ অভ্যাসত পৰিণত হ'ব তেতিয়া মৰিবৰ সময়ত নাৰায়ণ অজামিলৰ দৰে আহি যাব অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ থৈছিলে নাজানে ভগৱানৰ নাম বুলি